Hello learners, welcome to 3AD Study channel. So আজি মই আলোচনা কৰিব বিচাৰিছো ক্লাছ 4 ৰ ইংৰাজীৰ lesson number 1 or activities 11 and 12. এই activities সব দিয়া আছে এখন পেজ. Look at the pictures and read. প্ৰথম ইয়াত এটা লেমৰ ছবি দিয়া আছে. প্ৰথমটো লেম স্মল বুলি লিখা আছে, দ্বিতীয় মাজৰটো স্মলাৰ এণ্ড শেষৰটো স্মলেষ্ট. স্মল স্মলাৰ স্মলেষ্ট, সৰু প্ৰথমটো সৰু, তাৰ মাজৰটো তাতকৈ সৰু, শেষৰটো আটাইতকৈ সৰু বুলি লিখা আছে. তাৰ পিছৰ ছবিটোত গছ কেইজোপাৰ, প্ৰথমজোপা গছ লিখা আছে তল, ওখ, মাজৰটো লিখা আছে তলাৰ, তাতকৈ ওখ, শেষৰটো লিখা আছে 3 নম্বৰটো লিখা আছে তলেষ্ট, আটাইকেইডালতকৈ এই আগৰ দুডালতকৈ বেছি ওখ. তাৰ পিছত জিমনাষ্টিকৰ যিটো জিম কৰা হৈ আছে, এই জিমনাষ্টিকৰ লিখা আছে I am a strong man, মই ষ্ট্ৰং মানুহ. তাৰ মাজৰটো লিখা আছে I am stronger than you, মই তোমাতকৈ বেছি ষ্ট্ৰং. তাৰ শেষৰটো লিখা আছে I am the strongest of all, মই তোমালোক দুটাতকৈ আটাইকেইজনতকৈ মই বেছি ওখ. এই যে স্মল স্মলাৰ স্মলেষ্ট, তল তলাৰ তলেষ্ট, ষ্ট্ৰং ষ্ট্ৰংজাৰ ষ্ট্ৰংজেষ্ট, এই যে স্মল শব্দটো মাজৰটোত স্মল আৰু ইয়াৰ লগ হৈ আছে, স্মলেষ্ট, শেষৰটো একদম স্মলেষ্ট, মাজৰটো সৰু, প্ৰথমটো সৰু, তাৰ মাজৰটো তাতকৈ আগৰটোতকৈ সৰু বুলি কৈছে, তাৰ শেষৰটো কৈছে আটাইকেইটাতকৈ একেবাৰে সৰু বুলি কৈছে. যে এটা শব্দ, এইটো সেই শব্দবিলাক হৈছে এডজেক্টিভ. সেই এডজেক্টিভ ৱৰ্ডটোৰ যে ৰূপৰ পৰিৱৰ্তন হৈছে আৰু তাৰ লগতে অৰ্থৰো অলপ পৰিৱৰ্তন হৈছে, মানে তুলনা হৈছে এটাৰ লগত সিটো, বাকী কেইটাক তুলনা কৰা হৈছে. যেনেকে লং লংজাৰ লংজেষ্ট, এই টেবুলখনত, এই তালিকাখনত দিয়া আছে লং লংজাৰ লংজেষ্ট, ৰিচ ৰিচাৰ ৰিচেষ্ট এটা শব্দ, short shorter shortest 3টা ৰ, weak weaker weakest, heavy heavier heaviest, fat fatter fattest, happy happier happiest, wide wider widest. So what is this? এইটো কি? সেইটো হৈছে আমাৰ ডিগ্ৰী অফ কম্পেৰিজন. সেই লেসনটোৰ নাম হৈছে ডিগ্ৰী অফ কম্পেৰিজন. তো ডিগ্ৰী অফ কম্পেৰিজন হৈছে যেতিয়া এটা বস্তু আন এটা বস্তুৰ লগত তুলনা কৰা হৈছে, এতিয়া সেই শব্দবিলাক, সেই তুলনা কৰা শব্দবিলাক, সেই তুলনাত ব্যৱহাৰ কৰা শব্দবিলাক, সেই বিলাকক ডিগ্ৰী অফ কম্পেৰিজন বুলি কোৱা হয়. তো ডিগ্ৰী অফ কম্পেৰিজন তিনি ধৰণৰ, 3টা আছে. পজিটিভ ডিগ্ৰী, পজিটিভ ডিগ্ৰীত কোনো পজিটিভ ডিগ্ৰীত কোৱা হৈছে নো চেঞ্জ, তাৰমানে শব্দটোৰ এই এডজেক্টিভ ৱৰ্ড বা এডভাৰ্ব ৱৰ্ডটোৰ শব্দটোৰ পৰিৱৰ্তন নহয়, তুলনাও নহয়, বিশেষ পৰিৱৰ্তনো নহয়, ৰূপৰ পৰিৱৰ্তন নহয় শব্দটো. কিন্তু যেতিয়া তুলনাও কৰিব তেতিয়া একেই, আন এটাৰ লগত একেই বুলি তুলনা কৰিব লাগিব, বা আন এটাৰ লগত একেই নহয় বুলি যেতিয়া তুলনা কৰে, তেতিয়া সেই তুলনা কৰা শব্দটো সেইটোকৈ পজিটিভ ডিগ্ৰী. তেনেকৈ কম্পেৰিটিভ পিছৰটো হৈছে কম্পেৰিটিভ ডিগ্ৰী. কম্পেৰিটিভ ডিগ্ৰীত কোৱা হৈছে দুটাৰ মাজত যেতিয়া তুলনা কৰা হয়, দুটা বস্তু মাজত যেতিয়া তুলনা কৰো, এটাক আনটোতকৈ সৰু বা ডাঙৰ বা ভাল বা বেয়া তেনেকৈ যদি কম্পেয়াৰ কৰো, তুলনা কৰো, তেতিয়া কম্পেৰিটিভ ডিগ্ৰী বুলি কোৱা হয়. তেনেকৈ সুপাৰলেটিভ ডিগ্ৰী যেতিয়া দুটাতকৈ অধিক বস্তু বা অধিক ব্যক্তিৰ মাজত এটাক যদি ভাল বেয়া বুলি যদি তুলনা কৰা হৈছে, বা শকত ক্ষীণ ওখ চাপৰ, তেনেকুৱা যদি তুলনা কৰা এটাতকৈ বেছি বস্তু বা বেছি ব্যক্তিৰ ক্ষেত্ৰত এটাকে যদি গুৰুত্ব দিয়া হৈছে, তেতিয়া সুপাৰলেটিভ ডিগ্ৰী বুলি কোৱা হৈছে. তো তাত কিছুমান ৰুলছ আছে. পজিটিভ ডিগ্ৰী এডজেক্টিভ ৱৰ্ডটো কেনেকৈ কম্পেৰিটিভ ডিগ্ৰী কৰিম আৰু কেনেকৈ সুপাৰলেটিভ ডিগ্ৰীলৈ নিম, সেইটো এটা ৰুল কেইটামান আছে. সেই ৰুলছৰ বিষয়ে আমি আলোচনা কৰিম, যিটো আমি আগৰ যিটো পেজটোত দেখি আহিছো, যে তাত কিছুমান
এটা শব্দৰ তিনিটা ৰূপ আছে যেনে প্ৰথম ৰুলটো কোৱা হৈছে এডজেক্টিভ শব্দটো বা যিটো শব্দৰ ওৱান সিলেবল এটাই সিলেবল থাকে এটাই উশাহ উচ্চাৰণ কৰোঁতে যেতিয়া এটাই উশাহ ল'বলগীয়া হৈছে একেবাৰতে উচ্চাৰণ হৈ গৈছে তেতিয়া সেই এনেকুৱা শব্দৰ লগত পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ নিবলৈ ইয়াৰ যোগ দিব লাগিব শেষত শব্দটোৰ শেষত ইয়াৰ যোগ দিব লাগিব আৰু সুপাৰলেটিভ ডিগ্ৰী নিবলৈ EST যোগ দিব লাগিব এক্সাম্পল চালে আমি বুজিব পাৰিম ফৰ এক্সাম্পল পজিটিভ ডিগ্ৰীত লং LONG লং এবাৰে উশাহ লৈছো লং বুলি কওঁতে আমি এবাৰে উশাহ লৈছো এই লং শব্দটো কম্পাৰেটিভ ডিগ্ৰী নিবলৈ আমি ইয়াৰ পিছত যোগ দিয়া হৈছে লংজাৰ আৰু সুপাৰলেটিভ ডিগ্ৰী নিবলৈ EST যোগ দিবলগীয়া হৈছে লংজেছ লংজাৰ লংজেছ তাৰমানে পজিটিভ লঙে কৈছে দীঘল কাৰ লগত কিমান দীঘল সেইটো কোনো কম্পেয়াৰ নাই এটা এটা পজিটিভ ওয়ার্ড হেতু কাৰো লগত কম্পেয়াৰ নাই কৰা কিন্তু কম্পাৰেটিভ ডিগ্ৰী হৈছে লংজাৰ দুডাল আছে তাৰে এডাল বেছি দীঘল এটো আনটোতকৈ দীঘল সুপাৰলেটিভ ডিগ্ৰীত কৈছে দুডালতকৈ বেছি আছে আটাইতকৈ ডালতকৈ বেছি দীঘল লংগেষ্ট তেনেকৈ ৰিচ ৰিচাৰ ৰিচেষ্ট short shorter shortest মন কৰিবলৈ কথা হল যে লং ৰিচ short এটা উশাহতে হৈছে ওৱান সিলেবল আছে এটা উশাহ থাকিলে ওৱান সিলেবল আমি আগৰ এটা ক্লাছত আমি আলোচনা কৰিছো এটো সিলেবলৰ বিষয়ে একেখিনি চাব পাৰিবা তো এনেকুৱা ধৰণৰ এটা সিলেবল থকা শব্দৰ পিছত ইয়াৰ যোগ দি কম্পাৰেটিভ কৰিম আৰু EST যোগ দি সুপাৰলেটিভ কৰিম দুই নম্বৰ নিয়মটো হৈছে যেতিয়া পজিটিভ ওয়ার্ডসটো পজিটিভ ডিগ্ৰীৰ ওয়ার্ডসটোৰ শেষত থাকে অলৰেডি থাকে তেতিয়া কম্পাৰেটিভ ডিগ্ৰীলৈ নিবলৈ R ব্যৱহাৰ কৰিম পিছফাল এখন আৰু সুপাৰলেটিভ ডিগ্ৰীত EST ব্যৱহাৰ কৰিম ফৰ এক্সাম্পল wide wider WIDE already আছে তিনিকুৱা পজিটিভ ডিগ্ৰী ওয়ার্ড বিলাকক কম্পাৰেটিভ ডিগ্ৰী কৰিবলৈ কেৱল R পিছফালে এড দিব লাগিব wider আৰু EST যোগ দি widest সুপাৰলেটিভ ডিগ্ৰী কৰিব পাৰি তেনেকৈ brave braver bravest wiser wisest আৰু 3 নম্বৰ নিয়মটোৱে কোৱা হৈছে যেতিয়া পজিটিভ ডিগ্ৰী শব্দটোৰ শেষত y থাকে আৰু এই yটোৰ আগত একেবাৰে আগত কনসনেন্ট থাকে যেতিয়া পজিটিভ ডিগ্ৰী ওয়ার্ডটোৰ শেষত y থাকে আৰু yটোৰ আগত কনসনেন্ট থাকে তেতিয়া হলে এই yটোই কম্পাৰেটিভ ডিগ্ৰী কৰোতে yটো I হ'ব তাৰ পিছতেহে ইয়াৰ যোগ দিব লাগিব তাৰ পিছত সুপাৰলেটিভ ডিগ্ৰী কৰিবলৈ yটো I হ'ব আৰু তাৰ পিছত EST যোগ দিব লাগিব ফৰ এক্সাম্পল happy happyৰ HAPPY yটো happy yটো কম্পাৰেটিভ ডিগ্ৰীলৈ নিউতে yটো I হৈছে আৰু তাৰ পিছত ইয়াৰ যোগ হৈছে happier এনেকৈ সুপাৰলেটিভ ডিগ্ৰী কৰিবলৈ yটো happyৰ yটো I হৈছে আৰু EST যোগ দিয়া হৈছে happiest তেনেকৈ heavy heavier heaviest busy busier busiest তাৰ পিছৰটো নিয়ম কিন্তু ইয়াৰ এটা কথা আছে যেতিয়া yৰ আগত ভাৱেল থাকে যে পজিটিভ ডিগ্ৰী শব্দটো ওৰ শেষত y আছে কিন্তু yৰ আগত কনসনেন্ট নাই ভাৱেল হে আছে তেতিয়া yটো
আয়লে পৰিৱৰ্তন নহয় y হৈ থাকিব ফৰ এক্সাম্পল গে গেয়াৰ গেষ্ট গে y আছে তাৰ আগত a আছে এটো হৈছে ভাৱেল গতিকে গেৰ y টোৱে আয়লে পৰিৱৰ্তন কৰা হোৱা নাই গেয়াৰ গেষ্ট y হিচাপে ব্যৱহাৰ কৰা হৈছে তো 4 নম্বৰ নিয়মটোৱে কৈছে যেতিয়া পজিটিভ ডিগ্ৰী ৱৰ্ডটোৰ শেষত সিঙ্গল কনসনেন্ট থাকে এটাহে কনসনেন্ট লেটাৰ আছে এটা কনসনেন্ট আছে আৰু তাৰ আগত এটা কেৱল ভাৱেল আছে দুটা নহয় এটা কেৱল ভাৱেল আছে মানে পজিটিভ ডিগ্ৰীৰ ৱৰ্ড শব্দটোৰ একেবাৰে শব্দ এখৰ লেটাৰটো কনসনেন্ট আৰু তাৰ আগত এটাহে ভাৱেল আছে মানে মাজত আৰু এটাহে ভাৱেল আছে মাজত নহলেও আগত কনসনেন্টৰ আগত এখৰটো কনসনেন্টৰ আগত এটাহে ভাৱেল আছে তেতিয়া হলে সেই কনসনেন্ট এখৰটো কনসনেন্ট পজিটিভ ডিগ্ৰী ৱৰ্ডটোৰ এখৰটো কনসনেন্ট ডাবল হয় দুটা হয় তাৰ পিছতেহে er যোগ দি কম্পাৰেটিভ কৰা হয় আৰু est যোগ দি সুপাৰলেটিভ কৰা হয় প্ৰথম কনসনেন্টটো ডাবল কৰি লব লাগিব ফৰ এক্সাম্পল big জি হৈছে কনসনেন্ট তাৰ আগত i আছে এটাই ভাৱেল এটাহে ভাৱেল আছে সো জিতে ডাবল হ'ব কম্পাৰেটিভ কৰিবলৈ আৰু লগত er যোগ হ'ব আৰু সুপাৰলেটিভ কৰোতেও বিগৰ জিটো ডাবল হ'ব আৰু est যোগ দি কম্পাৰেটিভ কৰা হৈছে যেনেকৈ বিগ বিগাৰ বিগেষ্ট তেনেকৈ fat fatter fattest thin thinner thinnest তাৰ পিছৰ নিয়মটো হৈছে এই নিয়মটোত আমাৰ লেসনটোত নাই যদিও এটো অতিৰিক্তভাৱে বুজাবলৈ চেষ্টা কৰা হৈছে সো যেতিয়া চাৰিটা নিয়ম যেতিয়া আমি আলোচনা কৰিছো সেই গুটেইখিনি নিয়মত এটা সিলেবল শব্দবিলাক এটা সিলেবল এটা উখাতে আমি উচ্চাৰণ কৰিব পৰা শব্দ কিন্তু 5 নম্বৰ নিয়মে কৈছে যেতিয়া শব্দটো দুটা সিলেবল থাকে বা উচ্চাৰণ কৰোতে দুবাৰ উশাহ লবলগীয়া হৈছে বা তিনিটা সিলেবল থাকে চাৰিটা পাঁচটা তেনেকৈ মানে দুইটা এটাতকৈ বেছি যেতিয়া সিলেবল থাকে তেনেকুৱা শব্দৰ ক্ষেত্ৰত পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰী নিবলৈ শব্দটোৰ আগত more দি কম্পাৰেটিভ কৰা হয় আৰু শব্দটোৰ পজিটিভ ডিগ্ৰী শব্দটোৰ আগত most দি সুপাৰলেটিভ কৰা হয় ফৰ এক্সাম্পল active ইয়াত দুটা উশাহ লবলগীয়া আছে active গতিকে এইটো দুটা সিলেবল আছে টু সিলেবল ওয়ার্ডস ডাই সিলেবল সো এই এক্টিভ শব্দটো কম্পাৰেটিভলৈ নিবলৈ more এক্টিভৰ কোনো পৰিৱৰ্তন নহয় শব্দটোৰ একো er একো যোগ দিব নালাগে কম্পাৰেটিভ কৰিবলৈ জাস্ট তাৰ আগত more দিলে কম্পাৰেটিভ হৈ যায় আৰু এক্টিভ শব্দটোৰ আগত most দি দিলে সুপাৰলেটিভ হৈ যায় তাত est যোগ দিব নালাগে তেনেকৈ বিউটিফুল beautiful full beautiful a tri-syllable word here so beautiful শব্দটো কম্পাৰেটিভ কৰিবলৈ more beautiful তাৰ আগত more দিব লাগিব আৰু সুপাৰলেটিভ কৰিবলৈ most দিব লাগিব so most beautiful more beautiful most তেনেকুৱা শব্দ আমাৰ বহুত আছে গতিকে ইয়াতে আমাৰ লেসনত দিয়া এক্টিভিটিজ 11 নম্বৰ আৰু 12 নম্বৰৰ বিষয়ে অকন স্পষ্ট ধাৰণা হল বুলি মোৰ অনুভৱ হৈছে তো এখিনি যে ডিগ্ৰী অফ কম্পাৰিজন কিতাপখনত ইমান স্পষ্টকে দিয়া নাই কিন্তু আমি বুজিব লাগিব তো মোৰ এই ভিডিওটো চোৱাৰ পিছত সকলোৱে চাগে নিশ্চয় অলপ স্পষ্ট ধাৰণা এটা নহলিও অলপ হলি বুজি পাইছে বুলি মোৰ এটা আশা হল অনুভৱ হৈছে আনকে তো ভিডিওটো এনেকৈ এডুকেশনাল এনেকৈ শৈক্ষিক ভিডিওসমূহ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো কেনেকুৱা হল কি ভাল লাগিল বেয়া লাগিল কমেন্ট কৰি জনাব আৰু লাইক কৰিবলৈ নাপাহৰিব
শ্বেয়াৰ কৰিব গতিকে এইখিনিতে আজিৰ আমি আলোচনাটি ইমানতে শেষ কৰিছো গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই